আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা যোৰহাটত ভুৱা পেথলজিকেল লেবৰেটৰী ৰমৰমীয়া বেহা চলিছে জেএমচিএইচৰ কৰ্তৃপক্ষৰ তৎপৰতাত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য ৰোগীৰ ব্লাড টেষ্টৰ নামত ভুৱা ৰিপৰ্ট প্ৰদান জেএমচিএইচ প্ৰতিষ্ঠা হোৱাৰ পিছত যোৰহাটত বৃদ্ধি পাইছে এনে পেথলজিকেল লেবৰেটৰী এনে লেবৰেটৰীৰ এজেণ্টে জেএমচিএইচত চিকিৎসাধীন ৰোগীক কৰে টাৰ্গেট ৰোগীক প্ৰলোভিত কৰি বিভিন্ন পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে তেজৰ নমুনা এনেদৰে বাহিৰত পৰীক্ষা কৰিবলৈ নিয়া বহু তেজ পৰীক্ষাৰ ৰিপৰ্টেই ভুৱা জেএমচিএইচ কৰ্তৃপক্ষৰ অনুসন্ধানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য আইচিইউত ভৰ্তি হৈ থকা ৰোগীৰো স্বাস্থ্যৰ সৈতে মিল নথকা অদ্ভুত ৰিপৰ্ট লাভ কৰি হতভম্ব হৈ পৰিছে জেএমচিএইচৰ চিকিৎসক এনে লেবৰেটৰীসমূহত পৰীক্ষা কৰাবলৈ ৰোগীক প্ৰলোভিত কৰা এগৰাকী জেএমচিএইচৰ কৰ্মচাৰীক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে জেএমচিএইচত নিয়োজিত একাংশ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধেও উঠিছে সন্দেহৰ আঙুলি একাংশ লেবৰেটৰীয়ে যোৰহাটত চলাই অহা এই বিসংগতিপূৰ্ণ ৰিপৰ্টৰ ব্যৱসায় বন্ধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ ইতিমধ্যে জেএমচিএইচ কৰ্তৃপক্ষই যোৰহাট জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছে ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে এই সন্দৰ্ভত অনুসন্ধান চলাবলৈ এটা বিশেষ দল গঠন কৰা বুলি জানিব পৰা গৈছে চৰকাৰৰ স্বাস্থ্য বিভাগৰ এনে ধৰণৰ লেবৰেটৰীসমূহৰ ওপৰত বিশেষ কোনো নিয়ন্ত্ৰণ নথকা বাবেই এনে ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পোৱা বুলি চৰ্চা হৈছে আমাৰ সাংবাদিক গৌতম বৰা আছে লাইভত অধিক তথ্য জনাবলৈ গৌতম অত্যন্ত এক গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ খবৰ সন্মুখলৈ আহিছে উজনি অসমৰ যোৰহাটৰ পৰা আৰু কি তথ্য আছে আপোনাৰ লগত হয় নিশ্চয়কৈ প্ৰাঞ্জল অতিকৈ ভয়ংকৰ খবৰ কিয়নো এনে ধৰণৰ পেথলজিকেল লেবৰেটৰীসমূহৰ ভুৱা ৰিপৰ্টৰ ফলত এজন ৰোগীৰ অকালতে প্ৰাণ যাব পাৰে কিয়নো জেএমচিএইচত একাংশ এজেণ্ট নিয়োগ কৰা হৈছে আৰু সেই এজেণ্টসমূহৰ জৰিয়তে যিসকল গ্ৰামাঞ্চলৰ পৰা অহা যিসকল ৰোগী আত্মীয় আছে তেওঁলোকক সেই এজেণ্টসকলে লগ কৰে আৰু কয় যে জেএমচিএইচত এইসমূহ ৰিপৰ্ট নাপাব বা এইসমূহ তেজৰ পৰীক্ষা নহ'ব কম মূল্যতে বাহিৰত কৰাৰ ব্যৱস্থা আছে আৰু সেই অনুপাতে তেওঁলোকে সেই সংশ্লিষ্ট লেবৰেটৰীসমূহৰ নাম দিয়ে আৰু তাৰ পৰা এজেণ্ট আহি তেওঁ সেই ৰোগীসকলৰ ব্লাড চেম্পল কালেক্ট কৰি সংগ্ৰহ কৰি লৈ যায় আৰু পাছত যেতিয়া ৰিপৰ্ট দিয়ে সেই ৰিপৰ্টসমূহ ভুৱা বুলি প্ৰমাণিত হৈছে কিয়নো আইচিইউত থকা বা অতি মুমূৰ্ষু অৱস্থাত থকা ৰোগীৰ যি তেজৰ নমুনাৰ যিসমূহ ৰিপৰ্ট পাছত চিকিৎসকে চাই তেতিয়া হতভম্ব হৈ পৰে কিয়নো সেই ৰিপৰ্টসমূহ অধিকাংশৰ ক্ষেত্ৰত নৰ্মেল আহে বা কেতিয়াবা অতি বিসংগতিপূৰ্ণ হয় অৰ্থাৎ ৰোগীজনৰ শেহতীয়া যি স্বাস্থ্যৰ পৰিস্থিতি তাৰ লগত স্বাস্থ্যৰ অৱস্থা তাৰ লগত সেই ৰিপৰ্টসমূহ মিল নাথাকে আৰু তাৰপিছতে জেএমচিএইচ কৰ্তৃপক্ষই অনুসন্ধান কৰিছিলে আৰু তাৰপিছতে সেই তথ্য ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু ইতিমধ্যে এগৰাকী জেএমচিএইচৰ কৰ্মচাৰী নিলম্বিতও কৰা হৈছে আৰু জেএমচিএইচত নিয়োজিত একাংশ ব্যক্তিগত নিৰাপত্তাৰক্ষীক এনেধৰণৰ একাংশ লেবৰেটৰীয়ে এজেণ্ট হিচাপে নিয়োগ কৰাৰ সন্দেহ ইতিমধ্যে পোৱা গৈছে সন্দেহ কৰা হৈছে আৰু সেই সন্দৰ্ভত জেএমচিএইচ কৰ্তৃপক্ষ নিজাববীয়াকৈ অনুসন্ধান চলাইছে কিন্তু প্ৰাঞ্জল আপুনি লক্ষ্য কৰক যে যোৰহাটত শেহতীয়াকৈ যি ধৰণে এনেধৰণৰ পেথলজিকেল লেবৰেটৰীৰ সংখ্যা বৃদ্ধি পাইছে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় স্থাপন হোৱাৰ পিছৰে পৰা এই লেবৰেটৰীসমূহৰ ওপৰত কিন্তু স্বাস্থ্য বিভাগৰ কোনো নিয়ন্ত্ৰণ নাই এই বাতৰিটো প্ৰস্তুত কৰাৰ পূৰ্বে আমি বহুকেইটা বিভাগলৈ গৈছিলোঁ তাৰ উৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কথা পাতিছিলোঁ আমি যি যোৰহাটৰ যি স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয় আছে তাৰ সঞ্চালকৰ সৈতে কথা পাতিছিলোঁ তেতিয়া জানিবলৈ দিছে যে এনেধৰণৰ যিসমূহ নতুনকৈ লেবৰেটৰী স্থাপন হৈছে যোৰহাটত তেওঁলোকে অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে মাত্ৰ 1000 টকা অনলাইনৰ জৰিয়তে পে'মেণ্ট কৰিয়েই তেওঁলোকে এই এনেধৰণৰ লেবৰেটৰীৰ অনুজ্ঞাপত্ৰ লাভ কৰে আৰু তাৰ পাছত এই লেবৰেটৰীসমূহত ইনস্পেকশ্যন কৰা বা এই লেবৰেটৰীসমূহত সকলোখিনি আন্তঃগাঁথনি আছে নাই বা যি ধৰণৰ চাৰ্টিফিকেট থাকিব লাগে বা যি ধৰণৰ সা সুবিধা থাকিব লাগে সেয়া আছে নাই তাক পৰিদৰ্শন কৰাৰ কিন্তু কোনো ব্যৱস্থা স্বাস্থ্য বিভাগৰ হাতত নাই ফলতে এনেধৰণে ৰঘুমলাৰ দৰে গঢ় লৈ উঠিছে এনেধৰণৰ লেবৰেটৰী আৰু যি লেবৰেটৰীসমূহে বৰ্তমান জেএমচিএইচক টাৰ্গেট কৰি লৈছে আৰু এনেধৰণৰ একাংশ ৰোগীক টাৰ্গেট কৰি তেওঁলোকে ভুৱা যি ব্লাড টেষ্টৰ ৰিপৰ্টেই হওক বা অন্যান্য আনুষংগিক যিসমূহ তেওঁলোকৰ তাত টেষ্ট কৰা হয় টেষ্টৰ ৰিপৰ্ট প্ৰদান কৰি আহিছে আৰু সেই কথা জেএমচিএইচ কৰ্তৃপক্ষৰ অনুসন্ধানতে পোহৰলৈ আহিছে আৰু আমাৰ অনুসন্ধানত তেনেধৰণৰ লেবৰেটৰী তথ্য আমি লাভ কৰিছোঁ কিন্তু আমি সেই কথা এতিয়া প্ৰকাশ কৰিব নিবিচাৰোঁ প্ৰাঞ্জল যে যিহেতু ইতিমধ্যে এটা তদন্ত গোট গঠন কৰা হৈছে আৰু সেই তদন্তকাৰী গোটে হয়তো অতি শীঘ্ৰেই এই লেবৰেটৰীসমূহৰ বিৰুদ্ধে তদন্ত
আৰম্ভ কৰিব আৰু JMCH কৰ্তৃপক্ষৰ হাততো বহুখিনি তথ্য প্ৰমাণ হয়তো মজুদ আছে কিন্তু মূল কথাটো হৈছে যে অতি ভয়ংকৰ তথ্য যে স্বাস্থ্য বিভাগৰ কোনো নিয়ন্ত্ৰণ নাই এনে ধৰণৰ পেথলজিকেল লেবৰেটৰীসমূহৰ ওপৰত আৰু তাৰ সুযোগ গ্ৰহণ কৰিয়ে শেহতীয়াকৈ সাধাৰণ ৰোগীক বাদ দিও যে JMCHত ভৰ্তি হৈ থকা ৰোগীসকলক টাৰ্গেট কৰি লৈছে আৰু জীৱনৰ লগত এক প্ৰকাৰে খেল কৰিছে কিয়নো এনে ধৰণৰ ভুৱা ৰিপৰ্টৰ ওপৰত নিৰ্ভৰ কৰিয়ে সেই ৰোগীসকলৰ পৰৱৰ্তী যি চিকিৎসা পদ্ধতি সেয়া নিৰ্ভৰ কৰিব আৰু সেই ভুল গতিৰে যদি সেই চিকিৎসা আগবাঢ়ে তেনেহ'লে সেই ৰোগীজনৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে গতিকে আমিও আহ্বান জনাইছোঁ সংশ্লিষ্ট কৰ্তৃপক্ষক যে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইসমূহ লেবৰেটৰীৰ সৈতে জড়িত লোকসকলৰ ওপৰত আৰু আমি দেখিবলৈ পাইছোঁ যে বিশেষকৈ জেইল ৰোডত অৰ্থাৎ JMCH যিটো পথত অৱস্থিত হৈ আছে সেই পথটোতে শেহতীয়াকৈ বহুকেইটা লেবৰেটৰী গঢ়লৈ উঠিছে আৰু প্ৰাঞ্জল কিছু বছৰ পূৰ্বে সেই সময়ৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰ ডাঙৰীয়াই সেই সময়ত এনেধৰণৰ এটা তদন্তকাৰী গোট গঠন কৰি যোৰহাটৰ বহুকেইটা লেবৰেটৰী সাময়িকভাৱে বন্ধ কৰি দিছিলে তাত আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি যিসমূহ নীতি নিয়ম মানি চলিব লাগে সেইসমূহ মানি নচলাৰ বাবে কিন্তু তাৰ পিছত বহু বছৰ পাৰ হৈ গ'ল বৰ্তমানলৈকে কোনো ধৰণৰ এনে তৎপৰতা দেখা নাই আৰু তাৰে যেন সুযোগ গ্ৰহণ কৰিছে এইসমূহ পেথলজিকেল লেবৰেটৰীয়ে গতিকে এই ক্ষেত্ৰত অতি কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে প্ৰাঞ্জল গৌতম অত্যন্ত গুৰুত্বপূৰ্ণ সেই কথাটোৱেই যে স্বাস্থ্য বিভাগে যদি সক্ৰিয় ভূমিকা গ্ৰহণ নকৰে তেনেহ'লে ভয়ংকৰ পৰিণতি হ'ব পাৰে বহু লোকৰ অকাল মৃত্যু হ'ব পাৰে ভুল চিকিৎসাৰ ফলত মৃত্যু হ'ব পাৰে এনে লেবৰেটৰীসমূহৰ ভুল ৰিপৰ্টৰ বাবেই কিন্তু গৌতম সবাতোকৈ ডাঙৰ কথাটো হ'ল যে যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ কৰ্মচাৰী ইয়াত জড়িত আছিল এজনক নিলম্বিত কৰা হৈছে এতিয়া সন্দেহ কৰা হৈছে যে যিসকল লোক চিকিউৰিটিৰ দায়িত্বত আছে যোৰহাট মেডিকেল কলেজ হস্পিটেল তেওঁলোকো একাংশ জড়িত হৈ থাকিব পাৰে বুলি হয় নিশ্চয়কৈ তেনে ঘটনা সংঘটিত হৈ গৈছে সেই সন্দৰ্ভত JMCH কৰ্তৃপক্ষই অনুসন্ধানো কৰিছিলে কিয়নো একাংশ চিকিউৰিটি দায়িত্বত নিয়োজিত ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে যিহেতু তেওঁলোকে ৰোগীসকলৰ আত্মীয়সকলৰ সৈতে ক্ল'জ কণ্টেক্টত থাকে তেওঁলোকৰ সন্মুখেৰে অহা যোৱা কৰে বা চিকিৎসা মহাবিদ্যালয়খনৰ ৱাৰ্ডসমূহতো সেইসকল চিকিউৰিটি নিয়োজিত হৈ থাকে গতিকে যেতিয়া অসহায় হৈ পৰে কোনো এজন লোক আত্মীয়ৰ এটা ব্লাড টেষ্ট কৰাব লাগে বা JMCHত লেবৰেটৰীত সেই সময়ত সেই ৰিয়েজেণ্ট বিল উপলব্ধ নোহোৱাৰ বাবে তেওঁলোকে হাহাকাৰ অৱস্থাত থাকে যে সেই ব্লাড টেষ্টৰ ৰিপৰ্টটো যিমান পাৰি সোনকালে আহি সংশ্লিষ্ট চিকিৎসকগৰাকীক দিব লাগে তেতিয়া তাৰ সুযোগ গ্ৰহণ কৰে এনেধৰণৰ একাংশ এজেণ্টে আৰু তেতিয়া তেওঁলোকক কয় যে আমুকটো লেবৰেটৰীলৈ আপোনালোকক যাওক তাত যি মূল্য আছে সেই মূল্য কিছু কমকৈ ল'ব ডিছকাউণ্টৰ ব্যৱস্থা কৰি দিয়া হ'ব আৰু এনেধৰণেই প্ৰলোভিত কৰি সেই নম্বৰটো দিয়া হয় আৰু তেতিয়া সেই লেবৰেটৰী সংশ্লিষ্ট লেবৰেটৰী এজেণ্টজন আহি ৰোগীৰ পৰা ব্লাড চেম্পল সংগ্ৰহ কৰি লৈ যায় আৰু পাছত যি ৰিপৰ্ট দিয়ে সেই ৰিপৰ্ট হৈছে অতিকৈ ভয়ংকৰ সেই ৰিপৰ্ট চাই চিকিৎসক হতভম্ব হৈ পৰে কিন্তু মুমূৰ্ষ অৱস্থাত থকা ICUত থকা এজন ৰোগীৰ যেতিয়া এনেধৰণৰ ব্লাড টেষ্টৰ ৰিপৰ্ট নৰ্মেল আহে তেতিয়া হয়তো সকলো হতচকিত নহৈ নোৱাৰে আৰু তাৰ পিছতেই এনেধৰণৰ অনুসন্ধান আৰম্ভ হৈছিলে আৰু আৰম্ভ হোৱাৰ পিছতে কেঁচু খান্দোতে সাপ ওলাইছে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু ইতিমধ্যে এনে লেবৰেটৰী তথ্য পোহৰলৈ আহিছে যিসমূহ লেবৰেটৰী বেনাৰ মাৰি থোৱা আছে বাহিৰত কিন্তু ভিতৰত যি তেনেধৰণৰ যন্ত্ৰপাতি থাকিব লাগে বা পৰীক্ষাৰ কাৰণে যিসমূহ ব্যৱস্থা থাকিব লাগে সেই ব্যৱস্থাসমূহ কিন্তু নাই গতিকে যোৰহাট জিলা প্ৰশাসন তথা বিশেষকৈ স্বাস্থ্য বিভাগে শেহতীয়াকৈ COVID-19 পেণ্ডেমিক আৰম্ভ হোৱাৰ পিছতে আৰু ক্ষমা কৰিব আৰু শিথিল হৈ পৰিলে কিয়নো সকলো ব্যস্ত হৈ আছে COVID-19 পৰিস্থিতিৰ সৈতে আৰু যেন তাৰে সুযোগ গ্ৰহণ কৰিছে এনেধৰণৰ লেবৰেটৰীসমূহে কিয়নো এনেধৰণৰ লেবৰেটৰীসমূহক প্ৰাঞ্জল নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰৰ স্বাস্থ্য বিভাগৰ হাতত কিন্তু কোনো ধৰণৰ বৰ্তমানলৈকে কোনো সঠিক ব্যৱস্থা নাই কিয়নো যি ধৰণৰ তেওঁলোকে আমি জানিব পাৰিছোঁ যে মাত্ৰ 1000 টকা অনলাইন যোগে পৰিশোধ কৰিয়ে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে গতিকে স্বাস্থ্য বিভাগ এই ক্ষেত্ৰত কঠোৰ হোৱাটো কিন্তু অতিকৈ প্ৰয়োজন হৈ পৰিছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ গৌতম এই গুৰুত্বপূৰ্ণ খবৰটো আমি দৰ্শকসকলৰ বাবে আগবঢ়ালোঁ এক্সক্লুচিভলি আমি এইখিনি তথ্য আগবঢ়াইছোঁ এতিয়া উচিত পদক্ষেপ গ্ৰহণৰ সময় স্বাস্থ্য বিভাগ অধিক সক্ৰিয় হোৱাৰ সময় কাৰণ সময় থাকোঁতে যদি পদক্ষেপ গ্ৰহণ কৰা নহয় এনে একাংশ ভুৱা লেবৰেটৰীয়ে কিন্তু মানুহৰ প্ৰাণ কাঢ়ি নিব আমি পৰৱৰ্তী সময়তো এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিম আৰু ধাৰাবাহিক গতিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষ সম্প্ৰচাৰ কৰি থাকিম হয় কিছুবাৰ আমি এনেকুৱা পাওঁ সিচুৱেশ্যন য'ত নেকি বাহিৰৰ কিছুমান ল্যাব আছে আমাৰ জাষ্ট সন্মুখতে তেনেকুৱা লেবৰেটৰীৰ নামৰ আমি ৰিপৰ্ট পাওঁ কিন্তু সেই ৰিপৰ্টটো টেলি নকৰে পেচেণ্টৰ ষ্টেটাছ লৈ পেলাই তাৰপিছত গম পোৱা গ'ল যে তেনেকুৱা ল্যাব নামতেহে আছে মেচিন টেচিন বোলে একো নাই ইকুইপমেণ্ট এইখিনি আমি প্ৰশাসনক অলৰেডি জনোৱা হৈছে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক যে এনেকুৱা এটা নেক্সাছ চলি আছে য'ত নেকি আমাৰ ইয়াৰ পৰা পিলফাৰেজ হয় চেম্পল বাহিৰলৈ যায় আৰু কিন্তু আমি এতিয়ালৈকে ধৰক এই বস্তুটোত ইণ্টাৰভেনশ্যন ডিষ্ট্ৰিক্টৰ লাগিব কাৰণ আমাৰ চৌহদলৈকে আমাৰ মানে JMC হেৰিলৈকেহে আমি পাৰোঁ
গতিকে এবাৰ ধৰা পেলাইছিলোঁ হেৰি এজন কাবাক পঠিয়াই দিছিলে ৰিচেপশ্যন আমাৰ ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰৰ পৰা কেছ কাউণ্টাৰৰ পৰা সেইজনক আমি লগে লগে ছাছপেণ্ড কৰা হ'ল সেইটো ছাছপেনশ্যন কৰা হ'ল সেই তেনেকুৱাকৈ আমি এতিয়া চাই আছোঁ ক'ত ক'ত পাওঁ এতিয়া ছিকিউৰিটি গাৰ্ডৰ কথা কয় এদিন আৰু ওলাইছিলে এনেকুৱা কথা এটা যে ছিকিউৰিটি গাৰ্ড এজনে পঠিয়াইছে বুলি কিন্তু দেখা গ'ল যে হেৰি হয় আপোনাৰ এটেণ্ডেণ্টক যেতিয়া সুধিলোঁ তেতিয়া ক'লে নহয় তেওঁ বোলে দেখুৱাইহে দিছিলে বাহিৰত গতিকে মই জাষ্ট এটা এৱেৰনেছৰ কাৰণেহে কৈছোঁ কথাটো যে মেডিকেল কলেজত যদি লেবৰেটৰীত আমাৰ নহয় তেতিয়াহ'লে আমি এনেও জনাই থওঁ যে এইকেইটা ৰিয়েজেণ্ট আমাৰ এভেইলেবল নাই এইকেইটা টেষ্ট এতিয়া নহয় তেতিয়া গ'লে কিন্তু অলপমান চাৰ্টিফাইড হেৰি সেইখনতহে যাব লাগে লেবৰেটৰীৰ বাহিৰলৈ কাৰণ এইখিনিত কৰাই লৈ পইচা কমত এইবোৰ লোভ দি পেলাই কৰাই কিন্তু আল্টিমেটলি পেচেণ্টৰ বেনিফিট নহয় কাৰণ যোনটো ৰিপৰ্ট ওলাই ধৰক সেইটো টেলি কেতিয়াওৱে নকৰে পেচেণ্টৰ লগত আৰু ICU ৰিলেটেড পেচেণ্ট যেতিয়া বেছি চিৰিয়াছ পেচেণ্টৰ লগত এইটো ধেমালি কৰাটো উচিত নহয় আজি প্ৰকাশ পাব কোভিডৰ নতুন SOP সংক্ৰমণ বৃদ্ধি পোৱা জিলাত হ'ব পাৰে সম্পূৰ্ণ লকডাউন গোলাঘাট যোৰহাটত হ্ৰাস পোৱা নাই আক্ৰান্ত শিৱসাগৰ লখিমপুৰ ডিব্ৰুগড়তো হ্ৰাস পোৱা নাই সংক্ৰমণ কোভিড সংক্ৰমণ হ্ৰাস পোৱা জিলাত শিথিল হ'ব বিধি কোভিড পৰিস্থিতি পৰ্যালোচনা কৰি চৰকাৰে ল'ব সিদ্ধান্ত বৰ্তমান নিয়ন্ত্ৰণাধীন ৰাজ্যৰ কোভিড পৰিস্থিতি ৰাজ্যত হ্ৰাস পাইছে কৰোনাত আক্ৰান্তৰ হাৰ কোভিড পৰিস্থিতি সুস্থিৰ নোহোৱা জিলাত পূৰ্বৰ নিৰ্দেশ বাহাল থকাৰ সম্ভাৱনা আছে আন্তঃ জিলা যাতায়াত বন্ধ থকাৰ সম্ভাৱনা আছে আমি পুনৰ জনাইছোঁ আজি প্ৰকাশ পাব কোভিডৰ নতুন SOP সংক্ৰমণ বৃদ্ধি পোৱা জিলাত হ'ব পাৰে সম্পূৰ্ণ লকডাউন গোলাঘাট যোৰহাটত হ্ৰাস পোৱা নাই আক্ৰান্তৰ সংখ্যা শিৱসাগৰ লখিমপুৰ ডিব্ৰুগড়তো হ্ৰাস পোৱা নাই সংক্ৰমণ কোভিড সংক্ৰমণ হ্ৰাস পোৱা জিলাত অৱশ্যে শিথিল হ'ব বিধি কোভিড পৰিস্থিতি পৰ্যালোচনা কৰি চৰকাৰে সিদ্ধান্ত ল'ব বৰ্তমান কিন্তু নিয়ন্ত্ৰণৰ ভিতৰতে আছে ৰাজ্যৰ কোভিড পৰিস্থিতি আৰু বৰ্তমান কিছু পৰিমাণে হ্ৰাসো পাইছে সংক্ৰমণৰ সংখ্যা কোভিড পৰিস্থিতি সুস্থিৰ নোহোৱা জিলাত পূৰ্বৰ নিৰ্দেশ বাহাল থকাৰ সম্ভাৱনা আছে আন্তঃ জিলা যাতায়াত বন্ধ থকাৰ সম্ভাৱনা আছে অহাকালি আমি নতুন SOPৰ ওপৰত আলোচনা কৰিম এতিয়া যদি আপোনালোকে কোভিডৰ পৰিৱেশটো যদি চাই আমাৰ যোৱাকালি 2300 কোভিড কেছ আছে তাৰে 600 অকল গোলাঘাট আৰু যোৰহাট জিলাৰ পৰা আহিছে যদি গোলাঘাট আৰু যোৰহাট জিলা আমি বাদ দিওঁ আৰু অকণমান যদি লখিমপুৰ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত যদি কমি যায় তেতিয়াহ'লে বাকী অসমত কোভিড সম্পূৰ্ণ এটা ভাল বুলি নকলেও নিয়ন্ত্ৰণাধীন বুলি আমি ক'ব পাৰোঁ টোটেল কেছ আমাৰ 1500-1400 লৈকে নামি আহিব সেইকাৰণে অহাকালি যি SOP হ'ব সেই SOPখনত যিসমূহ জিলাত কণ্ট্ৰোল কৰিলে অসমৰ গোটেই কোভিড পৰিস্থিতিটো নিয়ন্ত্ৰণাধীন হ'ব তাৰ ওপৰত আমি ফ'কাছ কৰিম যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কোভিডত আক্ৰান্ত হৈ এটি এবছৰীয়া শিশুৰ মৃত্যু হৈছে চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে কোভিড আক্ৰান্ত আন 4টা শিশু ইয়াৰে এটা শিশুৰ অৱস্থা সংকটজনক অৱশ্যে শিশুটি অন্য ৰোগতো আক্ৰান্ত হৈ আছে আমি পুনৰ জনাইছোঁ যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কোভিডত আক্ৰান্ত হৈ এটি এবছৰীয়া শিশুৰ মৃত্যু হৈছে চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে কোভিড আক্ৰান্ত আন 4টা শিশু ইয়াৰে এটা শিশুৰ অৱস্থা সংকটজনক অৱশ্যে শিশুটি অন্য ৰোগতো আক্ৰান্ত হৈ আছে কিন্তু ৰাজ্যত এতিয়াও সম্পূৰ্ণ নিয়ন্ত্ৰণত অহা নাই কোভিড পৰিস্থিতি বিগত 24 ঘণ্টাত আক্ৰান্তৰ হাৰ 2.25% বৃদ্ধি পাইছে নতুনকৈ 1213 জন আক্ৰান্ত হৈছে মহামাৰী কৰোনাত কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 140 জন লোক বিগত 24 ঘণ্টাত কৰোনাত মৃত্যু হৈছে 20 জনৰ 94.56% বৃদ্ধি পাইছে কৰোনাত আৰোগ্যৰ হাৰ ৰাজ্যত এতিয়াও উদ্বেগজনক কোভিড পৰিস্থিতি বিগত 24 ঘণ্টাত আক্ৰান্তৰ হাৰ 2.25% বৃদ্ধি পাইছে নতুনকৈ 1213 জন আক্ৰান্ত হৈছে মহামাৰী কৰোনাত কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 140 জন লোক বিগত 24 ঘণ্টাত কৰোনাত মৃত্যু হৈছে 20 জনৰ 94.56% বৃদ্ধি পাইছে কৰোনাত আৰোগ্যৰ হাৰ গুড মৰ্নিং 18 আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে পুনৰ স্বাগতম আপুনি চাই আছে গুড মৰ্নিং 18
ধৰ্মীয় সংখ্যালঘুৰ শিক্ষা সাংস্কৃতিক বিত্তীয় উন্নয়ন মহিলা সবলীকৰণ জনসংখ্যা নিয়ন্ত্ৰণ চিকিৎসা আদিকে লৈ ৰাজ্য চৰকাৰে গঠন কৰি দিলে 8টা সাব গ্ৰুপ অহা 3 মাহৰ ভিতৰত এই গ্ৰুপসমূহে দাখিল কৰিব লাগিব প্ৰতিবেদন দেওবাৰে খানাপাৰাৰ ষ্টাফ কলেজত সংখ্যালঘু বুদ্ধিজীৱী দল সংগঠনৰে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৈঠকত জনসংখ্যা নীতিৰ প্ৰতি সমৰ্থন প্ৰদান কৰে সকলো সংগঠনে জনসংখ্যা নীতি সন্দৰ্ভত সংখ্যালঘু বিধায়ক আৰু ছাত্ৰ সামাজিক সংগঠনৰ সৈতেও আলোচনাত বহাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে দুই এদিনতে বংগমূলীয় সংখ্যালঘু আৰু প্ৰব্ৰজিত মুছলমানৰ সৈতে হ'ব এই আলোচনা আজি অসমৰ সন্মুখত জনসংখ্যাৰ বিস্ফোৰণ এক বৃহৎ সমস্যা আৰু এই জনসংখ্যাৰ বৃহৎ সমস্যা সমাধানৰ বাবে তেখেতসকলে এলানি পৰামৰ্শ দিছে তাৰ লগে লগে অসমীয়া মুছলমান সমাজে তেওঁলোকৰ সুকীয়া সাংস্কৃতিক ঐতিহ্য বৰ্তাই ৰখাৰ বাবে বিভিন্ন ধৰণে পৰামৰ্শ আগবঢ়াইছে মই ভাবো যে এই গোটেই পৰামৰ্শবিলাক 2 ঘণ্টা জোৰা বৈঠকতে সিদ্ধান্তলৈকে ৰূপান্তৰ কৰিবলৈ অসুবিধা সেই কাৰণে আমি 8টা সাব গ্ৰুপ বনোৱাৰ সিদ্ধান্ত লৈছো এটা সাব গ্ৰুপে হেলথৰ ওপৰত কাম কৰিব এটা সাব গ্ৰুপে এডুকেশ্যনৰ ওপৰত কাম কৰিব এটা সাব গ্ৰুপে স্কিল ডেভেলপমেণ্টৰ ওপৰত কাম কৰিব এটা সাব গ্ৰুপে মহিলা সবলীকৰণৰ ওপৰত কাম কৰিব এটা সাব গ্ৰুপে কালচাৰেল আইডেন্টিটিৰ ওপৰত কাম কৰিব এটা সাব গ্ৰুপে পপুলেশ্যন ষ্টেবিলাইজেশ্যনৰ ওপৰত কাম কৰিব কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি শীঘ্ৰে চূড়ান্ত সিদ্ধান্ত ল'ব কংগ্ৰেছ হাইকমাণ্ডে সভাপতিৰ দৌৰত আছে দেৱব্ৰত শইকীয়া ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ নাম কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নতুন দিল্লীত কংগ্ৰেছ হাইকমাণ্ডে ল'ব চূড়ান্ত সিদ্ধান্ত দুই এদিনতে ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা সভাপতিৰ দৌৰত আছে দেৱব্ৰত শইকীয়া ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ নাম নিৰ্বাচনত পৰাজয়ৰ পিছতে ৰিপুন বৰাই পদত্যাগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা ৰিপুন বৰাৰ স্পষ্ট মত প্ৰদেশ কংগ্ৰেছৰ সভাপতি যিজনকে দিব তেওঁলোক সকলোৱে মিলি কংগ্ৰেছক আগুৱাই লৈ যাব আকৌ কংগ্ৰেছ শক্তিশালী হ'ব আমি হয় সভাপতি যোনেই নহওক মই পদত্যাগ কৰিছোঁ নৈতিক দায়িত্ব লৈ মই পদত্যাগ কৰিছোঁ আৰু আমাৰ হাইকমাণ্ড ভিত্তিক দল হাইকমাণ্ডে অতি সোনকালে এজনক দিব যাকেই সভাপতি নিদিয়ক আমি সকলোৱে মিলি আকৌ কংগ্ৰেছ দলটো আমি শক্তিশালী অনাগত দিনত কৰিম যদি দেৱব্ৰত শইকীয়াৰ নাম সভাপতি হিচাপে ঘোষণা হয় তেন্তে খালী হৈ পৰিব বিৰোধী দলপতিৰ আসন দেৱব্ৰত শইকীয়া সভাপতি হলে বিৰোধী দলপতি কোন হ'ব পাৰে তাক লৈও চলিছে চৰ্চা পৰৱৰ্তী বিৰোধী দলপতিৰ স্থানত উচ্চাৰিত হৈছে 6 বাৰৰ বিধায়ক ভৰত চন্দ্ৰ নৰ আৰু 5 বাৰৰ বিধায়ক ৰকিবুল হুছেইনৰ নাম সভাপতি অথবা বিৰোধী দলপতিৰ নাম ঘোষণা সম্পৰ্কত উপদলপতি ৰকিবুল হুছেইনে কয় কংগ্ৰেছত আছে আভ্যন্তৰীণ গণতন্ত্ৰ প্ৰকৃত ইনাৰ যিটো ডেমক্ৰেসি আমাৰ আভ্যন্তৰীণ যিটো গণতন্ত্ৰ সেই গণতন্ত্ৰ আমি খুব বিশ্বাস কৰোঁ এই ক্ষেত্ৰত মই কোনো ধৰণৰ মন্তব্য দিব নোখোজো যে মই যি পৰ্যায়ত আছো সেই পৰ্যায়ত কোন সভাপতি হ'ব কোড গৈ আছে গৈ ফাইল সেই কথাবিলাক মোৰ কোনো ধৰণৰ নজৰত নাই মই কথাখিনি নাজানো অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙো দুই এদিনতে গুৱাহাটীত উপস্থিত হ'বহি কংগ্ৰেছৰ সূত্ৰৰ দাবী নতুন ৰূপত অসম কংগ্ৰেছে আগন্তুক দিনত দলটোক ৰাইজৰ ওচৰলৈ লৈ যাব বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ জাননী এই জাননীৰ জৰিয়তে বন্ধ কৰা হৈছে ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা 30 জুনৰ পৰা বিশ্ববিদ্যালয়ত বন্ধ কৰা হৈছে ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যৰ ৰাজ্যপালৰ কঠোৰ নিৰ্দেশৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্ত বা জাননী এই জাননীৰ জৰিয়তে বন্ধ কৰা হৈছে ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা 30 জুনৰ পৰা বিশ্ববিদ্যালয়ত বন্ধ কৰা হৈছে ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যৰ ৰাজ্যপালৰ কঠোৰ নিৰ্দেশৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে
ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক অব্যাহতি দিয়াক লৈ আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক বিষয়টো পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যপালক বিশ্ববিদ্যালয়ৰ সমস্যাসমূহৰ বিষয়ে অৱগত কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে এই বিষয়টোত ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰো দাবী আছু নেতৃত্বৰ এই সংক্ৰান্তত আছুৱে বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীলৈ এক পত্ৰ প্ৰেৰণ কৰিব এবাৰ অটো ট্ৰিপাৰৰ ড্ৰাইভাৰৰ ৰূপত দেখা গ'ল অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন আৰু সাংসদ তপন কুমাৰ গগৈ চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণ পৌৰসভালৈ জাবৰ নিষ্কাশনৰ বাবে ONGCয়ে প্ৰদান কৰা দুখনকৈ অটো ট্ৰিপাৰ শুভাৰম্ভ কৰি মৰাণ নগৰত এপাক চলালে দুয়োজনে অটো ট্ৰিপাৰৰ চালকৰ ৰূপত কেবিনেট মন্ত্ৰী যোগেন মোহন আৰু সাংসদ তপন কুমাৰ গগৈ মৰাণ পৌৰসভালৈ জাবৰ নিষ্কাশনৰ বাবে ONGCয়ে প্ৰদান কৰা দুখনকৈ অটো ট্ৰিপাৰ শুভাৰম্ভ কৰি মৰাণ নগৰত এপাক চলাই চালে দুয়ো মন্ত্ৰী সাংসদে মৰাণ পৌৰসভা চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত ONGCৰ সামাজিক দায়বদ্ধতা পুঁজিৰ অধীনত মৰাণ পৌৰসভাক দুখন অটো ট্ৰিপাৰ প্ৰদান কৰে ৰাজহুৱা প্ৰতিষ্ঠানটোৱে আজি দিনটো এইকাৰণে মৰাণ মিউনিচিপেল বোৰ্ডৰ কাৰণে ভাল দিন তেওঁলোকে দুখন হুপাৰ টিপাৰ আজি ইয়াতে আনুষ্ঠানিকভাৱে অৰ্পণ কৰিছে আৰু চহৰখনৰ জাবৰ জোথৰকে আদি কৰি বিভিন্ন ধৰণৰ এইবিলাকৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগ হ'ব এই হুপাৰ টিপাৰ দুখনে এটা সমস্যা দূৰ কৰিব মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট ড্ৰাগছৰ পিছত এইবাৰ বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে হাজো আৰক্ষীৰ বৃহৎ অভিযান হাজোৰ বৰ্ণিত হাজো আৰক্ষীৰ এই অভিযান হাজো দৌলাখাল পথত আৰক্ষীয়ে হাতেলতে আটক কৰিবলৈ সক্ষম হৈছে তিনিটা দুৰ্ধৰ্ষ বন্যপ্ৰাণী সৰবৰাহকাৰী আটকাধীন বন্যপ্ৰাণী সৰবৰাহকাৰীকেইটা ক্ৰমে নলবাৰী জিলাৰ ৰাইফুদ্দিন আহমেদ সমীৰ উদ্দিন আৰু ৰাইফুদ্দিন লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় 8 কেজি ওজনৰ এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ বনৰো কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আসিফ আহমেদৰ নিৰ্দেশত হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ নেতৃত্বত চলিছিল এই অভিযান দৌলাখাল দিশৰ পৰা হাজো অভিমুখে বিক্ৰীৰ বাবে লৈ আহি থকা অৱস্থাতেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে সৰবৰাহকাৰীকেইটাক ইতিমধ্যে হাজো আৰক্ষীয়ে দুষ্প্ৰাপ্য বনৰোটো কঢ়িয়াই অনা মটৰচাইকেলখন জব্দ কৰাৰ লগতে উদ্ধাৰ কৰিছে এটা বেটাৰীৰ লগতে কিছু ইলেক্ট্ৰনিক সামগ্ৰী মুখানমৰ ফালৰ পৰা এটা বন্যপ্ৰাণী সৰবৰাহকাৰী দলে বনৰো এটা দুষ্প্ৰাপ্য বনৰো এটা হাজো অঞ্চলত এইটো বৃহৎ ধনৰ বিনিময়ত বিক্ৰী কৰিব আৰু এই ইনফৰমেশ্যন ভিত্তিত কালি গোটেই দিনটো আমি এটা অনুসন্ধান কৰোঁ আৰু সেই অনুসন্ধানটো অৱশেষত আমি জানিব পাৰোঁ যে এখন বাইকত তিনিজন ব্যক্তিয়ে এই বনৰো এটা লৈ আহি থকা অৱস্থাত আমি তেওঁলোকক কৰায়ত্ব কৰোঁ তেওঁলোকে পলাপক্ষতে আমাৰ CRPF আৰু আমাৰ পুলিচ তেওঁলোকক কৰায়ত্ব কৰিব পাৰে আৰু তেওঁলোকৰ পৰাই প্ৰায় 7 কেজি ওজনৰ এটা বনৰো উদ্ধাৰ কৰিবলৈ পাওঁ আৰু তেওঁলোকৰ লগত আমি বেটাৰী এটা কিছু ইলেক্ট্ৰনিক সামগ্ৰী লগতে এখন বাইক জব্দ কৰোঁ আৰু বৰ্তমান এইটো ফৰেষ্ট বিভাগৰ কথা পাতি আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ হুজাইত চুৰি গৰু ক্ৰয় কৰা সন্দেহত 3জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে হুজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহম্মদ হুছেইন জাহাংগীৰ হুছেইন আৰু নজমুল হুছেইনক ডংকি গাঁৱৰ পৰা তিনিওকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ধৃত 3জনৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে 5টা গৰু হুজাইত এইবাৰ আৰক্ষী তৎপৰ হৈ পৰিছে চুৰি গৰু ক্ৰয় কৰাৰ সন্দেহত 3জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে হুজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহম্মদ হুছেইন জাহাংগীৰ হুছেইন আৰু নজমুল হুছেইনক না তেওঁলোকে ডাউটফুল তেওঁলোকে গৰু কেইজনমান হেৰিয়াৰ কাৰণে কিনি আনিছিলে ঈশ্বৰৰ কাৰণে হয় তেওঁলোকে বৰ্তমান চলিছ কাৰণে বৰ্তমান গৰু ৰেস্কিউ কৰিছে নেকি ৰেস্কিউ কৰা হৈছে তেওঁ পাউণ্ডত ৰখা আছে কেইটা গৰু গৰু 5টা আছে ক'ৰ পৰা আনিছে তেওঁলোকে মোৰাগাঁও পৰা অনা বুলি কৈছে আৰু মানুহকেইটাক ধৰিছে ক'ৰ পৰা মানুহকেইটাক তেওঁলোকে নিজে হাত নিছে পুত্ৰক লগত লৈ পথাৰত বিধায়ক পিতা পুত্ৰ মিলি সিঁচিলে কঠীয়া কৃষকক সকাহ দিয়াৰ বাবে বিশ্বনাথ চাৰিআলিৰ বৰকুৰা গাঁৱৰ পথাৰত হাতে কামে লাগিল বিধায়ক প্ৰমোদ বৰঠাকুৰ
পুত্ৰক লগত লৈ পথাৰত নামিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ। পিতা পুত্ৰ দুই মিলি সিঁচিলে বাহাদুৰ ধানৰ কঠীয়া। বাৰিষা বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে কৃষি বিভাগে গ্ৰহণ কৰিছে ব্যৱস্থা। বিশ্বনাথ চাৰিআলিৰ বৰকুৰা গাঁৱৰ পথাৰত কৃষি বিভাগৰ উদ্যোগত সিঁচা হয় কঠীয়া। অঞ্চলটোৰ ৰাইজৰ সহযোগত কৃষি বিভাগে কঠীয়া। কৃষি বিভাগে আজি বিশেষ তৎপৰতাত 25 হেক্টৰ মাটিত বাহাদুৰ ধানৰ কঠীয়াৰ সিঁচাৰ ব্যৱস্থা কৰিছে। এই সুযোগতে মই কৃষি বিভাগক ধন্যবাদ দিছোঁ আৰু নিজেও পথাৰলৈ আহি চাইছোঁ। সকলো কৃষিজীৱী ৰাইজে উৎসাহিত হৈছে আৰু আগত বানপানী আহিলেও কৃষকসকলে কঠীয়াৰ কাৰণে কোনো সমস্যাৰ যাতে সৃষ্টি নহয়। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট নগৰৰ এটা সদাব্যস্ত পথে দীৰ্ঘদিন ধৰি জীয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজক। বকলিয়াঘাট নগৰৰ হালধীয়াটিৰ এই জৰাজীৰ্ণ কদৰ্যময় পথছোৱাৰ বাবে অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নিতৌ ভুগিছে নৰক যন্ত্ৰণা। বকলিয়াঘাট পৌৰসভাৰ অধীনস্থ 4 আৰু 6 নম্বৰ ৱাৰ্ডৰ এই পথছোৱা সামান্য বৰষুণতেই পথটোৰ সৰ্বত্ৰ একাঠু পানীৰে ভৰি পৰে। বোকাময় পথটোৰে বাৰিষা স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে হওক বা বয়সস্থ লোক কোনো ওলাই আহিব নোৱাৰে স্কুল কিংবা বজাৰ সমাৰোহলৈ। 6 নম্বৰ ৱাৰ্ডৰ ৰাস্তাটো একেবাৰে বেয়া, যাতায়াতৰ ব্যৱস্থা একেবাৰে বেয়া। চাইকেল বাইক একোৱে যাব নোৱাৰি, আনকি মানুহে খোজকাঢ়িও যাব নোৱাৰি। চেণ্ডেল পিন্ধি বোলে অলপ খোজকাঢ়ি আগুৱাই যাওঁ সেইটোও নোৱাৰি। ল'ৰা ছোৱালী স্কুল যোৱাটো দূৰৰে কথা, মানে অকমান বজাৰলৈ পিন্ধি উৰি ওলাই যাব নোৱাৰি ভাল কাপোৰ এখন পিন্ধি। বৰষুণ দিলেতো একেবাৰে এআঁঠু বোকা হয়। এতিয়া মানে ৰাস্তাটো ধান ৰুব পৰা অৱস্থা হৈ আছে। দপদপকৈ জ্বলি উঠিল মেক্সিকো উপসাগৰৰ পক্ষ। মাজসাগৰত পানীৰ মাজত জ্বলি উঠা জুইকুৰাৰ দৃশ্যই উপসাগৰীয় অঞ্চলৰ সকলোৰে মনত সৃষ্টি কৰিলে কৌতূহলৰ। মাজসাগৰত জুই, পানীত জ্বলা জুই নুমুৱাবলৈ কেইবাখনো জাহাজৰ অবিৰাম চেষ্টা, কিন্তু নীলাভ পানীত দপদপকৈ জ্বলি উঠা জুইকুৰা নিৰ্বাপন কৰাটো নাছিল সহজসাধ্য। ঘটনাটো মেক্সিকো উপসাগৰৰ। শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় 5:15 মেক্সিকো উপসাগৰৰ ইউকাটান উপদ্বীপ অঞ্চলৰ ওচৰত এই অগ্নিকাণ্ড সংঘটিত হয়। মেক্সিকোৰ তৈল কোম্পানী পেমেক্সে প্ৰকাশ কৰা অনুসৰি সাগৰৰ তলেৰে পাৰ হৈ যোৱা গেছৰ পাইপলাইন লিক হোৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। 5 ঘণ্টাতকৈও অধিক সময়ৰ প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত হয় সাগৰ পৃষ্ঠত জ্বলি উঠা জুইকুৰা। সাগৰৰ তলৰ পাইপলাইনটো পেমেক্সৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তৈলক্ষেত্ৰ কুমালুক জাপৰ সৈতে সংযুক্ত। অঞ্চলটো মেক্সিকো উপসাগৰৰ সমীপতে অৱস্থিত। ইয়াৰ পৰা দৈনিক 17 লাখ বেৰেল তেল আহৰণ কৰা হয়, যি হৈছে খনিৰ মুঠ নিষ্কাশনৰ মুঠ 40%। জুইৰ ফলত কোনো হতাহত হোৱা নাই। জুই লগাৰ কাৰণ উদ্ঘাটনৰ বাবে তদন্ত কৰি থকা হৈছে, কিন্তু পানীৰ মাজত জ্বলি থকা জুইৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে বিশ্বজুৰি। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। অধিক বাতৰি জনাই